নিৰাশ হোৱা নাই আৰু নিৰাশ নহওঁ। নমস্কাৰ, আপোনালোকৰ সন্মুখত আজি প্ৰকাশ কৰিবলৈ ওলাইছো ভাইৰেল হোৱাৰ পিছৰ কিছু অভিজ্ঞতা। তিতা কেঁহা মিঠা এই সকলোবোৰ পায়। ৰিচেণ্টলি বনোৱা মি এণ্ড মাই ফ্ৰেণ্ডছ আফটাৰ গ্ৰেজুৱেশ্যন শীৰ্ষক ভিডিঅ'টি লাখ লাখ মানুহে আদৰি লৈছে। ইনষ্টাগ্ৰামত ভিডিঅ'টিত প্ৰায় 7,35,000 ভিউজ আহিছে। লগতে 33,000 মানুহে ভিডিঅ'টো শ্বেয়াৰ কৰিছে আৰু 31,000 মানুহে ভিডিঅ'টো লাইক কৰিছে, অৰ্থাৎ লাভ ৰিয়াক্ট দিছে। সমান্তৰালভাৱে ফেচবুক প্ৰফাইলৰ পৰা মই ভিডিঅ'টো আপলোড কৰিছিলোঁ, তাতো প্ৰায় 22,000 মান ভিউজ আহিছে আৰু ইউটিউবতো আপলোড কৰিছিলোঁ, তাতো প্ৰায় 3.5 লাখ 3,50,000 মান ভিউজ আহিছে। আৰু আন এজনে পাৰ্মিশ্যন লৈ ভিডিঅ'টো ফেচবুকত আপলোড কৰিছিল, তাত প্ৰায় 7,50,000 ভিউজ আহিছে। তো অভাৰঅল ভিডিঅ'টোত 18 লাখ ভিউজ আহিছে আৰু 1,000 মান কমেণ্ট আহিছে। এই যে মই অলপ আগত প্ৰকাশ কৰিলোঁ তিতা কেঁহা সকলোবোৰ পায়, এইবোৰ পায় কমেণ্ট ছেকশ্যনত। তো নতুন ক্ৰিয়েটৰসকল নিৰাশ নহ'ব। তিতা কেঁহাৰ সোৱাদটো নাপালে মিঠাৰ সোৱাদটো কেনেকৈ জানিব আপোনালোকে? এই 18 লাখ ভিউজৰ কথাটো বাদ দিয়া, এই যে 33,000 মানুহে ভিডিঅ'টো শ্বেয়াৰ কৰিছে, সেইটোহে আচল কথা। এই 33,000 মানুহে ভিডিঅ'টো ইমানেই ভাল পাইছে যে নিজে চোৱাৰ লগতে আন 10জনে চাওক বুলি ভিডিঅ'টি শ্বেয়াৰ কৰি দিছে। এতিয়া আহোঁ কমেণ্ট ছেকশ্যনলৈ, অৰ্থাৎ কমেণ্টৰ কথালৈ। ইমান ধুনীয়া ধুনীয়া কমেণ্ট আহিছে যিবোৰ লৈ মই অত্যন্ত সুখী। কোনোবাই যদি কৈছে তোমাৰ ভাল হওক, কোনোবাই আকৌ কৈছে তোমাৰ মংগল হওক, তুমি আৰু আগুৱাই যোৱা, ভিডিঅ'টিৰ জৰিয়তে তুমি এখন বাস্তৱ ছবি দাঙি ধৰিছা। ধুনীয়া ধুনীয়া কমেণ্ট আহিছে। আকৌ কোনোবাই কৈছে ইমান পঢ়া শুনা কৰি কি লাভ। তো এইখিনিতে মই ক'ব বিচাৰিছো সেই দাদা বাইদেউসকলক, নাই লাগিব, পঢ়া শুনাও আমাক লাগিব। মানে পঢ়া শুনা কৰিলে চাকৰি এটা পাম, জীৱনত সফল হ'ব পাৰিম, তেনেকুৱা নহয়। এই পঢ়া শুনাৰ পৰা যি শিক্ষা পাম আমি, সেই শিক্ষাই আপোনাৰ জীৱনৰ প্ৰতিটো খোজত আগবাঢ়ি যোৱাত সহায় কৰিব। আপোনাৰ চলন ফুৰণ, আপোনাৰ পিন্ধন উৰণ, আপোনাৰ কথা কোৱাৰ ভংগীমা, আপোনাৰ ব্যক্তিত্ব, এই সকলোবোৰ প্ৰকাশ পায় শিক্ষাৰ পৰা। গতিকে আপুনি কি কৰিছে, হাজিৰা কৰে নে চাকৰি কৰে, সেইটো ডাঙৰ কথা নহয়। শিক্ষা কিন্তু অত্যন্ত জৰুৰী। এই 18 লাখ মানুহৰ ভিতৰত 40-50জন এনেকুৱা মানুহো পাইছো যিসকলে ব্যৱহাৰ নাজানে, বেয়া বেয়া কমেণ্ট লিখিছে। ভিডিঅ'টিৰ জৰিয়তে কি এটা মেছেজ দিব বিচাৰিছিলো সেইটো চাগে বুজি নাপালে। এয়াই চাগে শিক্ষাৰ অভাৱ। ওচৰে পাজৰে দেখিছো কিছু ল'ৰা ছোৱালী ক্লাছ 5-6 মানৰ পৰা স্কুল এৰিছে, ব্যৱহাৰ নাজানে, ডাঙৰ সৰু সন্মান নাজানে, কথা ক'ব নাজানে, হাই কাজিয়া কৰি ফুৰে। এই চাগে শিক্ষাৰ অভাৱৰ পৰিণতি। সেয়েহে মই আকৌ এবাৰ কৈছো, শিক্ষা আমাক বাৰুকৈ জৰুৰী। এই ভিডিঅ'টি মোৰ ইমান বেছি ভিউজ নাহে, কাৰণ এইটো লং ভিডিঅ' হৈ গ'ল। ইমান দীঘল ভিডিঅ' চাবলৈ কাৰো ধৈৰ্যও নাই আৰু সময়ো নাই। যদি আপুনি শেষলৈকে এই ভিডিঅ'টি চাইছে, কমেণ্ট এটা কৰিব, আৰু যদি আপুনি ভাবে যে আপোনাৰ লগতে আৰু আন 10জনে চাওক বুলি, ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।